পৰ্বতজৰা জিলা BPF হিচাপে 3টা প্ৰগ্ৰাম লৈছে প্ৰথম দেৱীতলাত লৈছিলোঁ এতিয়া সেকেন্ড এই মহামায়া লাষ্টত আমাৰ জালাবিলাত আছে মততে পৰ্বতজৰা হিচাপে BPF দল খুব ষ্ট্ৰং আৰু ভাল আজি আপোনালোকেও দেখিছে অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে যোগদান কৰিছে আজিৰ এই নিৰ্বাচনী সভাত প্ৰথম সভাটো এনেকুৱা এই সেকেণ্ডতো এনেকুৱা আৰু থাৰ্ডতো মুঠতে য'ত যেনেকৈ আছে ইয়াত যদি কোচ ৰাজবংশী আছে ইয়াত যদি বঙালী আছে ইয়াত যদি মুছলিম আছে ইয়াত যদি বড়ো আছে যিমান জাতি জনগোষ্ঠী আছে সকলোৱে ওলাই আহিছে BPF দলক সহায় কৰিবৰ কাৰণে ইয়াৰ ফলত আমি ক'ব পাৰোঁ যে BPF দল কোকৰাঝাৰ লোকসভাত আমি আৰামত জিকি আছে আৰু কোনো ফেক্টৰ নহয় UPPL এইবাৰ UPPL দলক MP ইলেকশ্যনত গুৰু হাৰা নিচিনা হাৰাই দিম আমি 4টাৰ ভিতৰত আমি 2খন পাম 2খন পাই আছোঁ একটাটো হ'ল দৰং ওদালগুৰি আৰু একটাটো এই কোকৰাঝাৰ লোকসভা একদম 100% আমি জিকি আছোঁ নাই চৰকাৰৰ কথা কোৱা নাই ইহঁতৰ চৰকাৰৰ যিটো এলাইন এইটো নাথাকিব নামত এই 3-4 মাহটো চৰকাৰটো থাকিব কিন্তু পাৰ্টি হিচাপে এলাইন্স নাথাকিব ৰিজাল্টৰ পিছতে এতিয়াৰ পৰা ইহঁতে নিজে কাম কৰি আছে UPPL BJPৰ লগত লিংক নাই BJP হিচাপে কাম কৰি আছে UPPL লগত কাম নাই আজি দেখা নাই দৰং ওদালগুৰিত লোকসভাত UPPL ছাপৰ্টাৰে BJPক ভোট দিব লাগিছিল কিন্তু দিয়া নাই ভিতৰে নাঙলত মাৰিছে ভিতৰে নাঙলত মাৰিছে বড়ো ভোটাৰ যিখিনি UPPL আছিল দৰং ওদালগুৰি লোকসভাত ইহঁতে BJPক মাৰিব লাগিছিল বড়ো ভোটাৰ UPPL কৰাবিলাক চব নাঙলত মাৰিছে কোকৰাঝাৰতো এনেকুৱা হ'ব কোকৰাঝাৰতো BJPয়ে UPPLক ভোট নিদিয়ে এইটো অফেন চিক্ৰেট হৈ আছে UPPLও জানে BJPও জানে এইটো এইবিলাক কথা লৈ মই এনচাৰ নিদিম বাদ দে এইবিলাক কোনো ইছ্যু নহয় গোবিন্দ কি কয় প্ৰমোদে কি কয় এইবিলাক নাটক শেষ ইহঁতৰ এতিয়া যিটো মিটিং কৰি আছে এতিয়াতো ড্ৰামাহে হৈ আছে যোৱা আপোনালোকে চাওক প্ৰমোদ বড়ো দিলীপ শইকীয়াৰ লগত মিটিং কৰি থাকে মই দৰং ওদালগুৰিত যিটো মিটিং হৈ আছে এইটোবিলাক ড্ৰামা কোনো UPPL ছাপৰ্টাৰে BJPক ভোট নিদিয়ে দৰং ওদালগুৰিত মই জাগাতে কৈ আহিছোঁ মই BJP আমাৰ লগত কোনো এলায়েন্স নাই কোনো মিত্ৰতা নাই BJPয়ে আমাক সহায় কৰে নকৰে সেইবিলাক বেলেগ কথা আমি BJPৰ সহায় নোহোৱাকৈও আমি জিকি আছোঁ কিন্তু আমি যিটো পিকচাৰ দেখি আছোঁ দৰং ওদালগুৰিৰ ক্ষেত্ৰত ইয়াৰ তুলনাত এনেকুৱা হ'ব পাৰে বুলি কৈ আছোঁ মই ফেৰেংগাৰ কথা বাদে এই ফৰেনাৰ মানুহ আমাৰ BTCৰ মানুহ নহয় ইয়াৰ কথা মই জবাব এইটো ধেমাজি আমাৰ BTCৰ মানুহ নহয় ই ধেমাজি জিলাৰ মানুহ 2008 চনতহে সি BTCত আহি পেলাই থাকিছে এতিয়া চৰকাৰ আছেতো আমি চৰকাৰ আহকচোন ইয়াৰ ভোটাৰ তালিকাটো আমি চাম না তেখেতক আমি প্ৰশ্নটো কৰিছিলোঁ কিন্তু তেখেতে কৈছে যে হাগ্ৰাম মহিলাই প্ৰমাণ কৰক মই BTCৰ বাহিৰৰ বুলি কিয় চৰকাৰ আহকচোন তেতিয়া মই প্ৰমাণ দেখাই দিম চৰকাৰ আহক চৰকাৰ নাথাকা কাৰণে আমি প্ৰমাণ দিব নোৱাৰে দৰং ওদালগুৰি আৰু কোকৰাঝাৰ প্ৰায় চেম হ'ব 2 লাখ ডিফাৰেঞ্চটো থাকিব 2 লাখ ডিফাৰেঞ্চ থাকিব মুঠতে খুব ভাল দৰং ওদালগুৰিটো বিৰাট ভাল আৰু কোকৰাঝাৰো ভাল তো ৰিজাল্টটো আহক আগত ৰিজাল্ট হোৱাৰ পিছত আমি আৰু দলত আলোচনা কৰিব চৰকাৰ কোনে গঠন কৰে নকৰে সেইটো পিছৰ কথা মুঠতে আমি ৰিজাল্ট হোৱাৰ পিছত দল হিচাপে বহিম ইয়াৰ পিছত আমি সিদ্ধান্ত ল'ম এইবিলাকৰ এনচাৰ পাব্লিকে দিব মই দিবলৈ নাযাওঁ মই পৰ্বতজৰাত কিয় কাৰণে আহে নাহে সেইটো পৰ্বতজৰা ৰাইজে ৰিপ্লাই দিব আৰু দেখা গৈছে যে আপুনি 17 বছৰ মানুহক মাটি দিব পৰা নাই এক ইঞ্চি পাট্টা দিব পৰা নাই কিন্তু আপোনাৰ সকলো নামত প্ৰমোদ বড়ো মাটিৰ পাট্টা দিব পৰা নাই সি দিয়া নাই আমি 17 বছৰত বহুত মানুহৰ মাটিৰ পাট্টা দিয়াইছে আৰু দিব 4 জুনৰ পিছত বোলে আপোনাৰ BPF কোনো নাথাকিব আপুনি আৰু 4 জুনৰ পিছত BJP আৰু UPPL ফাটাফাটি হ'ব এই কথাটো আপচুল লিডাৰসকলে জানে UPPL লিডাৰসকলে জানে কিন্তু ইহঁতে তলৰ লেভেলত গ্ৰাছৰুট লেভেলত এইটো লুকাই পেলাই ৰাখিছে
লুকাই পেলাই ৰাখিছে ইহঁতে সেইকাৰণে কৈছোঁ মই এতিয়া খাৱাৰ খুব কাম চলি আছে ইহঁতৰ যিমান পাৰে ইমান লুটি আছে আমাৰ চৰকাৰ নাথাকিব বুলি UPPL জানে UPPL আৰু BJP ফাটাফাটি হ'ব এইটো চিয়'ৰ পাত্তা পোৱা নাই BJPও পাত্তা পোৱা নাই মই য'ত যাই তাতে মানে একদম মানে মচৰ নিচিনা মানুহ আহে এনেকুৱা তাৰমানে UPPLৰ মানুহবিলাক BJPক ভোট দিয়া নাই তাতে UPPL বড়ো মানুহবিলাক UPPL ছাপৰ্টাৰ আছে নাই কিছুমান যিসকল UPPL কৰিছিল UPPLে BJPক ভোট দিব লাগিছিল যিহেতু UPPLৰ কেণ্ডিডেট নাই দৰং ওদালগুৰিত সব মাৰি আছে বোলে সাইলেন্ট ভোট তাৰমানে BJPক ভোট দিয়া নাই UPPLৰ মানুহবিলাক এই দৰং ওদালগুৰিত ইয়াতেও কি কৰিব এই BJPয়ে UPPLক ভোট নিদিব চাই থাকিবি যিসকল ভিতৰে BJP আছে এই কোকৰাঝাৰ লোকসভাতো BJP ভোটাৰবিলাক UPPLক ভোট নিদিয়ে চাই থাকিবি এইটো এইফালে কৈ আছে আপোনালোকে এনেকুৱাতো আমিও ইফালে এনেকুৱা কৰিম BJPও ইফালে আমাৰ নাঙলতে ডালি দিব ভিতৰে UPPL ইফালে ভিতৰে নাঙলত দিছে না BJPক দিব লাগিছিল UPPLে কিন্তু BJPক নিদি পেলাই নাঙলত ভিতৰে মাৰি দি আছে এতিয়া জানে আৰু ইয়াত এতিয়া BJPও দে হ'ব আমাক শিকাইছেতো আমিও নাঙলত দিম এনেকুৱা হৈছে এই কোকৰাঝাৰ লোকসভাত উল্টা ইহঁতে ইফালে উল্টা মাৰিছে এইবাৰ BJPও উল্টা মাৰিব ইয়াতে কোকৰাঝাৰ লোকসভাত বিৰাট আৰাম মুঠতে আমি লাখ ভাল আমি সেইকাৰণে কৈ আছো আমাৰ BPF দলে ইমানেই ভাল এই 2024 এই বছৰটো দল হিচাপে আমি ৰেকৰ্ড 2টা MP কৈ আছে দিল্লীত ইয়াৰ পিছত চাবি অসমৰ ৰাজনীতিটো ইয়াৰ পিছত চাবি আমি জিকি যোৱাৰ পিছত দিছপুৰৰ পলিটিক্সটো চাব আপোনালোকে কেনেকুৱা হয় BPFকে ভোট দিব এইবিলাক নাটক যিমান মিটিং কৰিছে মই চিধা কৈছোঁ আৰু কোকৰাঝাৰ লোকসভাত যিমান মন্ত্ৰী MLA মিটিং নকৰক কিয় সব নাটক ভিতৰতে সব নাঙল BJP সব ভিতৰতে নাঙলকে দিব আহক অমিত শ্বাহ ডাঙৰীয়া আহক প্ৰাইম মিনিষ্টাৰ আহক চিফ মিনিষ্টাৰ ডাঙৰীয়া সব উপরে ভিতরে সব নাঙল BJP ভোটাৰবিলাক যিমানে মিটিং নকৰক কিয় এইটো একদম এইফালে হৈ গ'ল না ফাটাফাটি BJP আৰু UPPL একদম মানে ফাটাফাটি হৈ আছে BJP আৰু UPPL এইফালে দৰঙত দিয়া নাই ইহঁতে UPPLে কোনো ভোট দিয়া নাই খুব কম মেক্সিমাম নাঙল ঢালি দিছে ইলেকশ্যন ভোট দিয়া নাই হিচাপত দিব লাগিছিল ইহঁতে 2025 চৰকাৰ আহক বাছ আৰু চৰকাৰটো এনেই আহিব 2টা MP জিকাৰ পিছত আমি চৰকাৰটো আনিবৰ কাৰণে খুব আৰু ইজি হ'ব ইজি মানে অলপ সস্তা মানে বেছি ভাল হ'ব এইবাৰ ছেমি ফাইনেলতে UPPLক হাৰাই পেলাই যাব লাগে যাতে ফাইনেললৈকে যাব নোৱাৰে হয় না নহয় এইটো ছেমি ফাইনেল এইটো হ'ল ছেমি ফাইনেল এই ছেমি ফাইনেলতে হাৰাই পেলাই ইহঁতক ফাইনেললৈকে যাতে যাব নোৱাৰে এনেতো যাব কেলেও কি কৰিব ছেমি ফাইনেলতে হাৰিছে ফাইনেলত আৰু কি খেলিব ইহঁতে এনেকুৱা তো UPPLৰ মানুহ জানে কিছুমান লিডাৰে সব লিডাৰে নাজানে MP নিৰ্বাচনৰ পিছত ৰিজাল্ট যেতিয়া দিব 4 জুন তাৰিখত ৰিজাল্টৰ পিছত প্ৰায় UPPL আৰু BJP একদম কি কয় এইটো ফাটাফাটি হৈ যাব নামতহে থাকিব BJP লাইনত কাম কৰিব UPPL লগত কাম নকৰিব এই একমাহ আৰু কি ফৰ্ম বিলাই আছে চৰকাৰে নাথাকিব কি ফৰ্ম বিলাই আছে গোটেই কিবা অৰুণোদয় কিবা কিবি ফৰ্ম যে বিলাই আছে চৰকাৰে নাই এই 4 জুন এইবিলাক কথা
প্ৰমোদ বড়ো আৰু আফচুৰ কিছুমান লিডাৰে জানে, কমপ্লিট জানে, ইহঁতে থলৰ লিডাৰসকলক কৰ্মীসকলক জনাই দিয়া নাই। ইহঁতে কথাটো স্পষ্ট, প্ৰমোদ বড়োৱে স্পষ্ট জানে আৰু আফচুৰ কিছুমান লিডাৰে স্পষ্ট জানে যে 4 জুন ৰিজাল্টৰ পিছত বিজেপিয়ে আমাৰ লগত নাথাকিব বুলি ইহঁতে 100% জানে। সেইকাৰণে ইহঁতে যি খামাব লাগে খামাইলেও হয়। এই কেইদিনত আৱাজবিলাক এনেকুৱাহে, চৰকাৰে নাথাকিব যিহেতু এই সময়তে যিমান খামাব লাগে আমি খামাই ল'ম। আপুনি যিমানেই বেয়া বেয়া গালি নিদিয়ক কিয়, ইহঁতে এই কাৰাপশ্যনটো কৰিবই, কৰিব। যিহেতু চৰকাৰ নাথাকিব বুলি ইহঁতে একদম গম পাই আছে। কাৰণ আজিৰ দিনত UPPLৰ একো কাম হোৱাটো দেখিবলৈ পোৱা নাই। আমাৰ BTC বাকী ৰাইজে, আমাৰ ৰফিকুল ইছলাম কোৱা নিচিনা কি কাম কৰিছে সি? একো কাম কৰা নাই। আৰু চবে ভোট দিয়াৰ এটা মতলব থাকে। UPPLক চৰকাৰ বনাব দিছিল, বহুত মুছলিম মানুহ ছাপোৰ্ট কৰিছিল, বহুত কাৰো ৰাভা বড়ো বহুত ৰাজবংশী ছাপোৰ্ট কৰিল, কিন্তু উল্টাহে হৈ গ'ল। কি দিলে? আজিৰ দিনত প্ৰমোদ বড়োৱে কোনো জাতিকে চিনি নাপায়, মুছলিমকো চিনি নাপায়, বড়োকো চিনি নাপায়, কোনোবা গাৰো ৰাভা, কোনোবা কোচ ৰাজবংশী, বেংগলী, কাকো চিনি নাপায়। সি আজি নিজকেহে চিনি পায়। ভোট হোৱাৰ আগত কি লেকচাৰ দিছিল সি? মুছলিম সমাজৰ কাৰণে কি কাম কৰিব, কোচ ৰাজবংশীৰ কাৰণে কি কৰিব, এইবিলাক প্ৰতিশ্ৰুতি ক'ত গ'ল? মুঠতে জিৰ', প্ৰমোদ বড়ো জিৰ'। আমি দৰং ওদালগুৰিতে বিজেপি কংগ্ৰেছকৈ হাৰাই পেলাই আহিছে আৰু এই কোকৰাঝাৰত এই UPPL আমাক কি কৰিব? UPPL কি কৰিব? এইকাৰণে কৈছোঁ মই, কোকৰাঝাৰ লোকসভাত আমাৰ BPF দলৰ যুঁজ দিবৰ কাৰণে কোনো প্ৰাৰ্থী ওলোৱা নাই। এই কোকৰাঝাৰ লোকসভাত ইমান ডাঙৰ চৰকাৰ থকা বিজেপি, দিলীপ শইকীয়া এক্সিষ্টিং MP, তাকে উৰাই পেলাই আহিছোঁ আমি BPF। আৰু মাধৱ ৰাজবংশী কংগ্ৰেছ, সিও মানে 2বাৰ MP হোৱা, তাকো আমি পুৰা উৰাই পেলাই আহিছোঁ। আৰু কি লাগে? কোকৰাঝাৰতো আমি এনেই উইনাৰ, জিকিব না নাই? আমি কোকৰাঝাৰত আৰামত জিকিব, কোনো প্ৰশ্নই নাহে। আমি যিয়ে নহওক, ইতিমধ্যে আমাৰ মাজত BTC ধন্যবাদ। মই এইকেইদিন আমাৰ দৰং ওদালগুৰি সমষ্টিত প্ৰায় এসপ্তাহ আমাৰ দলৰ সন্মানীয় সভাপতি শ্ৰীযুত হাগ্ৰামা মৈলেৰী দেৱৰ লগত প্ৰচাৰ কাৰ্য চলাইছোঁ। আমি দেখিবলৈ পাইছোঁ তাতে এই পৰ্বতজোৰাৰ পৰা আৰম্ভ কৰি ওদালগুৰিলৈকে সকলো সন্মানীয় ওদালগুৰিলৈকে মানুহৰ মুখে মুখে কেৱল এটাই কথা শুনিবলৈ পাইছো। কি জানে আপোনালোকে? মানুহে কেৱল এটা কথা কৈ আছে আজিৰ তাৰিখত, শান্তি, একতা আৰু উন্নয়নৰ কাৰণে এইবাৰ পাৰ্টি পুৰ্টি বাদ দিয়ক, নাঙলৰ ছবিত ভোট চিফ হোৱাৰ লগে লগে সেই CSB খন অসম চৰকাৰক গতাই দিলে। 2 নম্বৰত কি কৈছে জানে? যে প্ৰমোদ বড়ো ডাঙৰীয়াই BTCৰ চিফ হোৱাৰ লগে লগে অজিত আলী ৰাইজু জয়নাল শেখ হাত চাপৰি দিব, জহিৰুল হক, ৰফিকুল, মোহাম্মদ হাতিম আলী,
খলিল মন্ডল, মজিউর আলী, শাহজাহান আলী, সালাম আলী, শাহিদ আলী শেখ, সবিয়াল শেখ। বিপিএফ জিন্দাবাদ, হাগ্রামা মহিলা জিন্দাবাদ, হাগ্রামা মহিলা জিন্দাবাদ, খাম্বা বরগারি জিন্দাবাদ, খাম্বা বরগারি জিন্দাবাদ, নাগলা সবই জিন্দাবাদ, নাগলা সবই জিন্দাবাদ। আমার লাগে হাগ্রামা, আমার লাগে হাগ্রামা, গাঁৱে ভূঞে হাগ্রামা।